আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? বহুত ধৰণৰ উন্নয়ন হৈছে। আমাৰ জাগিৰোডত বহু হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে CM AAA পাইছে। তাৰ জৰিয়তে বহুকেইজন যুৱকে নিজে সংস্থাপন পাইছে। তাৰ উপৰিও আমাৰ নিযুত মইনা আঁচনি পাইছে। নিযুত মইনা আঁচনিৰ যোগেৰে বহুত যুৱতীয়ে কলেজ যাবলৈ সঁহাৰি পাইছে, কাৰণ জেনেৰেলি ছোৱালীবিলাকক কলেজ পঠাবলৈ বা পঢ়াবলৈ পেৰেণ্টছবিলাকে অলপ দিগদাৰ পায়। কিন্তু এতিয়া মই নিজেই বহুতৰ লগত কথা পাতিছোঁ, খুব সুখী যুৱতীবিলাক। তাৰ উপৰিও জাগিৰোড ছেমিকণ্ডাক্টৰৰ কথা চবেই জানে। ইয়াত বহু যুৱক যুৱতীয়ে চাকৰি অলৰেডি পাইছেই। উন্নয়ন আমাৰ বহুতেই হৈছে। আমাৰ মহিলাখিনি ধৰক বহুতখিনি স্বাৱলম্বী হ'ব পাৰিছে। তেওঁৰ পৰা আমাৰ মন্ত্ৰী মহোদয়ে বহুত ধৰণৰ আমাক সকাহ দিছে। আমাৰ মহিলাখিনি আগুৱাই যাব পৰা এটা পথ দিছে। মই ইয়াতো বহুত দেখা পাইছোঁ উন্নয়ন। আৰু এক নম্বৰতে আমাৰ ভকতগাঁও দলংখন, যিখন দলঙৰ কাৰণে আমি গমেই পাইছোঁ আমিতো একদমকৈ বহুত অসুবিধা ভুক্তভোগী হৈ আছিলোঁ। এতিয়া যিটো আমাৰ পীযুষ ডাঙৰীয়া, তেখেতৰ কাৰণে আমাৰ যিহেতু আমি যিখন দলংখন পাইছোঁ, দলংখনৰ কাৰণে আমি এক নম্বৰতে মানে বহুত সুখী। আৰু আমি নিজকে গৌৰৱান্বিত অনুভৱ কৰোঁ, যিহেতুকে পীযুষ হাজৰিকা ডাঙৰীয়াৰ আমি সমষ্টিৰ মানুহ। মোৰ দৃষ্টিত অসমৰ তুলনাত ক'ব গ'লে যেনেকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজৰ সমষ্টিটোক উন্নয়ন কৰিছে, ঠিক তেনেকৈ জাগিৰোড সমষ্টিটো ভাবিব নোৱাৰা উন্নয়ন হৈছে। মই বঘৰাবাসী ল'ৰা। বঘৰা অঞ্চলত বঘৰা চাৰিআলিৰ পৰা আহঁতগুৰিলৈকে যিটো ৰাস্তা, ক'ব গ'লে কিমান লিটাৰ গাড়ী এখনৰ তেল যায় তাৰ কোনো নিৰ্দিষ্টতা নাছিল। কিন্তু এতিয়া বৰ্তমান অৱস্থাত মন্ত্ৰী মহোদয় এনেকুৱা এটা আশীষ তেখেতক ধন্যবাদ জনাবলগীয়া আমি বঘৰাবাসী ল'ৰা হিচাপে, যে যিটো ৰাস্তাত আমি য'ত 1 ঘণ্টা লাগে আমি নিৰ্দিষ্ট এটা পইণ্ট পাবলৈ, এজাবাৰী হওক বা হেৰি পাবলৈ, তাত এতিয়া 10 মিনিটত পায়গৈ। সেইটোৱে পৰিৱৰ্তন। প্ৰত্যেক মানুহে জানে জাগিৰোড সমষ্টিত ৰাস্তা উন্নয়ন কৰিব লগা মোৰ মতে নায়েই বুলিব পাৰি বৰ্তমান অৱস্থাত। উন্নয়ন হৈছে আমাৰ মুখ্যমন্ত্ৰীৰ সমষ্টি প্ৰথম, দ্বিতীয়তে আমাৰ সমষ্টি। সকলো ফালৰ পৰা উন্নতি হৈছে। ছেমিকণ্ডাক্টৰ হ'ল, ৰাস্তা পদূলি হৈছে, ভকতগাঁও দলংখন হ'ল, আমাৰ গাঁওবুঢ়ী ৰাস্তাৰ সকলোবিলাক ক্লিয়াৰ হৈ গৈছে। জাগিৰোড সমষ্টিত যেতিয়াৰ পৰা আমাৰ মাননীয় শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়া আহিছে আমাৰ মাজত MLA হিচাপে, মন্ত্ৰী হিচাপে, তড়িৎ গতিত আমাৰ জাগিৰোড সমষ্টিৰ সকলো ফালৰ পৰা উন্নয়ন হৈছে। ৰাস্তা, দলং, আমি কল্পনা কৰা নাছিলোঁ যে আমাৰ জীৱনত এনেকুৱা এজন সুদক্ষ আমাৰ মাজত MLA পাম, মন্ত্ৰী পাম, আমি কল্পনা কৰিব পৰা নাছিলোঁ। সকলো ৰাইজ আজি তেওঁৰ এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? এটা কথা শুদ্ধ কথা, জাগিৰোড সমষ্টিৰ বেলেগ কোনো প্ৰতিদ্বন্দ্বীয়ে নাই। এতিয়াই আমি উইনাৰ ঘোষণা কৰিব পাৰোঁ, কাৰণ ৰাইজৰ সহযোগিতাৰ সাপেক্ষে। যুঁজ কাৰো লগতে নহয়। তেখেত উইনাৰ হৈ আছে, আজি তাৰিখতে উইনাৰ হৈ আছে। ইয়াত তেনেকুৱা কোনো যুঁজ হ'ব বুলি নাভাবোঁ। কাৰণটো কিয়, আমাৰ বৰ্তমান চৰকাৰখনে যিটো উন্নয়ন কৰিছে, আঁচনিৰ পৰা আদি কৰি ৰাস্তা ঘাট পৰা যিমানখিনি মানে উন্নয়ন কৰিছে, সেই উন্নয়নৰ তুলনাত জাগিৰোডো আজি উন্নয়নৰ দিশত আগবাঢ়ি গৈছে। তাৰো বেলেগ প্ৰতিদ্বন্দ্বী আছে বুলি মই নাভাবোঁ। প্ৰতিদ্বন্দ্বিতাটো এতিয়া তেওঁৰ লগততো ফেৰ মাৰিব কেতিয়াও নোৱাৰে, কোনেও নোৱাৰে। হয়, প্ৰতিদ্বন্দ্বিতা থাকিলেও তেওঁৰ লগত কেতিয়াও নোৱাৰে। মূল যুঁজ বুলি ক'ব লগা নাই। মই একদম চিয়'ৰ যে এইবাৰ অসমৰ ভিতৰত জালুকবাৰীৰ পিছতে ভোটৰ হিচাপত আমাৰ জাগিৰোড সমষ্টি থাকিব। যুঁজিবলৈ এইটো মূল যুঁজ ক'বলৈ নাই। তেখেতে জনতাৰ হৃদয়ে হৃদয়ে, জনতাৰ ঘৰে ঘৰে, তেখেতৰ যুঁজ বুলি ক'বলৈ নাই। তেখেত উইনাৰ। আমাৰ জাগিৰোড সমষ্টিৰ অতি মৰমৰ হিয়াৰ আমঠু, আৰু সকলোৱে ভাল পাওঁ আমি তেখেতক, আৰু যুঁজ বুলিবলৈ ইয়াত কোনোৱেই নাই। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? আমি পীযুষ হাজৰিকা ডাঙৰীয়াক যদি আমি নম্বৰ দিব লগা হয়, আমিতো সম্পূৰ্ণ 10 নম্বৰ দিম। তেখেতে আমাৰ ইয়াত যিমানখিনি উন্নয়ন কৰিছে, তেখেতৰ বাবেতো আমি 10ৰ পৰা তলত কোনো পধ্যে নম্বৰ দিবই নোৱাৰোঁ। মইতো সম্পূৰ্ণ 10 নম্বৰ দিম, পাৰিলেতো 10ৰ ওপৰতে দিব লাগে। 10ৰ তলতো তেওঁ কোনো পধ্যে নাহে, তেওঁ 10ৰ ওপৰতে আছে। 1ৰ পৰা 10ৰ ভিতৰত নহয়, মই 10ৰ ভিতৰত 100 নম্বৰ দিব পাৰিম। কাৰণ আমি সুখী, জাগিৰোড সমষ্টিবাসী অতি সুখী। আমাৰ মন্ত্ৰীটো আৰু বেছি দিলে বহুত পাব, 10হে পাব। তাৰমানে ইয়াত আৰু বেলেগ নাই, এইটো একদম মানে 10হে আৰু 10হে, তাৰ ওপৰত যাব 10, আৰু মানে আৰু যদি আপুনি কয় তাৰ ওপৰত যাব, মানে আৰু নম্বৰ কমাবলৈ ইয়াত নাই। আমি মন্ত্ৰী মহোদয় পীযুষ হাজৰিকাদেৱক আমি 1ৰ পৰা 10লৈ যিমানেই নহওক আমি 10 নম্বৰেই দিম। তেখেতে কাৰণ আমাৰ কাৰণে বহুতেই কৰিছে। তেখেতে বৰ্তমান সময়ত 10ৰ ভিতৰত 10হে নম্বৰ পাব। 10হে দিব পাৰোঁ, কিন্তু বেছিকৈ দিলেও আমাৰ কম কেতিয়াও নহয়। তেওঁ আমি জাগিৰোড সমষ্টিৰ পৰা তেওঁক 10 নম্বৰ দিম বুলি ভাবিছোঁ। উন্নয়ন কৰিছে তেওঁ আমাৰ
জাগীৰোড সমষ্টিৰ উন্নয়নৰ লগতে গোটেই অসমৰ উন্নয়ন কৰিছে তেওঁ। একদম 100% 10 নম্বৰ দিম। তাৰো যদি ওপৰত দিব পাৰি সেইটোহে দিব লাগে।